কনসেপ্ট লাৰ্ণিংলৈ সকলোকে স্বাগতম জনাই আজিৰ ভিডিঅ'টোত আৰম্ভ কৰিবলৈ ওলাইছোঁ MA 4th সেমিষ্টাৰ অসমীয়া বিভাগৰ তৃতীয় কাকত তুলনামূলক সাহিত্য তত্ত্ব আৰু ভাৰতীয় সাহিত্যৰ চতুৰ্থ অধ্যায় তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োজনীয়তা। এই ভিডিঅ'টোৰ জৰিয়তে আমি কেনেকৈ প্ৰত্যেকটো দীঘলীয়া পাঠ বা অধ্যায় এটা সংক্ষিপ্ত ৰূপত নোটছ বনাব পাৰোঁ আৰু তাক অতি সহজত মনত ৰাখিব পাৰোঁ সেই সম্পৰ্কে জানিবলৈ সক্ষম হ'ব। পাঠটো সম্পূৰ্ণকৈ পঢ়ি ল'ব আৰু তাৰে মূল কথাখিনি সংক্ষিপ্ত ৰূপত এইদৰে লিখি ল'ব পাৰে। তুলনামূলক ভাৰতীয় সাহিত্যৰ ধাৰণা সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত তুলনামূলক সাহিত্যৰ ইংৰাজী পৰিভাষা বা প্ৰতিশব্দ কম্পাৰেটিভ লিটাৰেচাৰ। দ্বিতীয়তে উল্লেখ কৰিব তুলনামূলক সাহিত্য অধ্যয়নৰ যোগেদি মূলত সাহিত্যৰ বিশ্বজনীন দিশসমূহত আলোকপাত কৰা। তৃতীয়তে উল্লেখ কৰিব 1907 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে ভাৰতীয় শিক্ষা পৰিষদৰ সভাত কম্পাৰেটিভ লিটাৰেচাৰ শীৰ্ষক ভাষণত ব্যৱহাৰ কৰা বিশ্ব সাহিত্য অভিধাটোৰ আঁত ধৰিয়ে ভাৰতত তুলনামূলক সাহিত্য, বিশ্ব সাহিত্য আৰু জাতীয় সাহিত্য অধ্যয়নৰ পথ মুকলি হয়। চতুৰ্থতে উল্লেখ কৰিব পৃথিৱীৰ প্ৰথম ৰচিত সাহিত্য বেদ। ভাৰতীয় সাহিত্যত সংস্কৃত সাহিত্য। পঞ্চমত উল্লেখ কৰিব ইণ্ডিয়ান লিটাৰেচাৰ পোনপ্ৰথমে ব্যৱহাৰ কৰা হৈছিল 1823 চনত আগষ্ট উইলহেল্ম ভন স্লেগে ব্যৱহাৰ কৰিছিলে। 6 নম্বৰত উল্লেখ কৰিব 22টা ভাষাতে ভাৰতীয় সাহিত্যৰ ধাৰণা প্ৰকাশ। 7 নম্বৰত উল্লেখ কৰিব এমাইল বিভাগ প্ৰতিষ্ঠা 1919 চনত কলিকতা বিশ্ববিদ্যালয়ত। 8 নম্বৰত উল্লেখ কৰিব নিউ ইণ্ডিয়ান লিটাৰেচাৰ তিনিমহীয়া মুখপত্ৰ লক্ষ্ণৌৰ পৰা প্ৰকাশ 1939 চনত আৰু দিল্লীৰ পৰা 1957 চনত। এই কথাখিনি আপোনালোকে বহলাই লিখিব। তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি উল্লেখ কৰিব। 1 নম্বৰত সাহিত্যৰ গতি প্ৰকৃতি প্ৰদান সম্পৰ্কে চিন্তা চৰ্চা কৰিবলৈ। দ্বিতীয়তে উল্লেখ কৰিব ভাৰতৰ প্ৰতিটো ভাষা সাহিত্যৰ বিকাশৰ পৰিস্থিতি সম্পৰ্কে জানিবলৈ। তৃতীয়তে উল্লেখ কৰিব সাহিত্যৰ বিকাশৰ ধাৰণা সম্পৰ্কে জানিবলৈ তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োজন। 4 নম্বৰত উল্লেখ কৰিব সাহিত্য অধ্যয়নৰ প্ৰভাৱ সম্পৰ্কে জানিবলৈ তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োজন। 5 নম্বৰত উল্লেখ কৰিব সাহিত্যৰ দিশ অধ্যয়ন কৰিবলৈ। 6 নম্বৰত উল্লেখ কৰিব সাহিত্যৰ পৰিসৰ সম্পৰ্কে জানিবলৈ। 7 নম্বৰত উল্লেখ কৰিব ভাষা আৰু সাহিত্যৰ মাজত পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে জানিবলৈ। 8 নম্বৰত উল্লেখ কৰিব সাহিত্যত সমাজ ব্যৱস্থাৰ প্ৰতিফলন সম্পৰ্কে জানিবলৈ তুলনামূলক ভাৰতীয় সাহিত্যৰ প্ৰয়োজন। জাতীয় সংহতি আৰু ৰাষ্ট্ৰীয় ঐক্যত তুলনামূলক সাহিত্যৰ ভূমিকা বা কাৰকসমূহ সম্পৰ্কে লিখিবলৈ হ'লে 1 নম্বৰত উল্লেখ কৰিব ভাৰতীয় দৰ্শনৰ প্ৰভাৱ। দ্বিতীয়তে উল্লেখ কৰিব ভক্তি সাহিত্যৰ প্ৰভাৱ। তৃতীয়তে উল্লেখ কৰিব ৰামায়ণ মহাভাৰত গীতাৰ প্ৰভাৱ। 4 নম্বৰত উল্লেখ কৰিব ভাৰতৰ স্বাধীনতা আন্দোলন। 5 নম্বৰত উল্লেখ কৰিব মুছলমান শাসনৰ প্ৰভাৱ। 6 নম্বৰত উল্লেখ কৰিব ইংৰাজ শাসনৰ প্ৰভাৱ। 7 নম্বৰত উল্লেখ কৰিব জাতীয় চেতনা আৰু 8 নম্বৰত উল্লেখ কৰিব পাশ্চাত্য সাহিত্যৰ প্ৰভাৱ। দিলীপ বৰুৱাই তুলনামূলক সাহিত্য শীৰ্ষক গ্ৰন্থত আগবঢ়োৱা ভাৰতীয় সাহিত্যৰ মূল লক্ষ্যসমূহ এইদৰে উল্লেখ কৰিছে। 1 নম্বৰত উল্লেখ কৰিব ভাৰতীয় ভাষাসমূহৰ মাজত আন্তঃসম্পৰ্ক বৃদ্ধি। দ্বিতীয়তে ভাৰতীয় সমাজখনক উপলব্ধি কৰা। তৃতীয়তে ভাৰতীয় সাহিত্য নিৰ্মাণৰ প্ৰক্ৰিয়াত যাতে বহুভাষিক আৰু বহু সাংস্কৃতিক চৰিত্ৰ অৱহেলিত নহয়। চতুৰ্থতে উল্লেখ কৰিব আন্তঃভাষিক অনুবাদৰ প্ৰতি গুৰুত্ব। 5 নম্বৰত ভাৰতীয় ভাষা সাহিত্যক উৎসাহিত কৰা। 6 নম্বৰত সাহিত্য বিচাৰৰ ক্ষেত্ৰত ইংৰাজী সাহিত্যৰ ওপৰত কেৱল নিৰ্ভৰশীল নহৈ অন্য সাহিত্যৰ প্ৰতি দৃষ্টি ৰখা। মণিপ্ৰবালম কি এই সম্পৰ্কে লিখিবলৈ হ'লে এই কথাখিনি মনত ৰাখিব। মণিপ্ৰবালম হৈছে এক প্ৰকাৰ ভাষা যি 4ৰ্থ শতিকাত সংস্কৃত ভাষাৰ লীলাতি লকমত প্ৰয়োগ কৰা হয়। এই কথাখিনি উল্লেখ কৰিব।
এইদৰে সংক্ষিপ্ত ৰূপত নোটছ বনাই পঢ়িলে নিশ্চয় পৰীক্ষাৰ আগত গোটেই বিষয়টো বা কিতাপটো দিনত 2-3 বাৰকৈ ৰিভাইজ দিবলৈ সক্ষম হ'ব আৰু পৰীক্ষাত ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ'ব। ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব। এই সংক্ষিপ্ত নোট যদি আপোনাৰ পছন্দ হয় বা ভাল লাগে তেতিয়াহ'লে এই নোটছৰ PDF বা গোটেই পাঠটোৰ PDF ডাউনলোড কৰি ল'ব পাৰিব। ডেছক্ৰিপশ্যনত 2টা লিংক দিয়া আছে। এটা লিংকৰ জৰিয়তে কেৱল এইটো অধ্যায় ডাউনলোড কৰি ল'ব পাৰিব, আন এটা লিংকৰ জৰিয়তে সম্পূৰ্ণ তুলনামূলক সাহিত্য তত্ত্ব আৰু ভাৰতীয় সাহিত্য বিষয়টোৰ নোটছ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব। যদি আপোনালোকৰ উপকাৰত আহে তেতিয়াহ'লে আপোনালোকৰ সহপাঠীৰ লগত শ্বেয়াৰ কৰিব, লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে গঠনমূলক দিহা আৰু পৰামৰ্শৰে কমেণ্ট কৰি জনাব। পিছৰ খণ্ডসমূহ চাবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ। ধন্যবাদ।